সকলোৱে ভাবি আছিল যে মুখ্যমন্ত্ৰী মহোদয়ে ছেকেণ্ড লিষ্টক লৈ এটা পজিটিভ ৰিজাল্ট দিব, কিন্তু এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু লাইভত কৈ দিলে আমি ছেকেণ্ড লিষ্ট নিদিওঁ, নতুনকৈ ভেকেঞ্চি মুকলি কৰি দিম এই বছৰৰ শেষত। কিন্তু এতিয়া এই কথাটো বাদ দিছোঁ মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত। এতিয়া কোনো কথা আমি ক'বলৈ নাযাওঁ, কাৰণ তেওঁ যিহেতু কৈ দিছে যে ছেকেণ্ড লিষ্টখন আমি মুকলি কৰি নিদিওঁ। এতিয়া যিমানখিনি কেণ্ডিডেটৰ নাম অহা নাই, এতিয়া তেওঁলোকৰ এটাই আশা হাইকোৰ্টৰ ওপৰত। এতিয়া হাইকোৰ্টত কোনবোৰ পইণ্ট তেওঁলোকে দাখিল কৰিছে মন কৰিব। এইটো চাই লওক। পোনপ্ৰথমতে মই এই প্ৰুফটো দি লৈছোঁ, আৰু এনেকুৱা ধৰণৰ মানে ঘটনাসমূহ বহুত কেণ্ডিডেটৰ লগত মানে ঘটিত হৈছে। এতিয়া চাওক, এইটো দেখিছে গোলাঘাট ডিষ্ট্ৰিক্ট একে শেষত আছে। গোলাঘাট ডিষ্ট্ৰিক্টৰ OBC মেইলৰ কাট অফ গৈছিলে UB পষ্টত 31.65, আৰু এই কেণ্ডিডেটজনে পাইছে গোলাঘাট ডিষ্ট্ৰিক্টৰে। চাই লওক, এইটো ওপৰত আছে, এইটো যে দেখিছে ডিষ্ট্ৰিক্ট নেম আছে গোলাঘাট ডিষ্ট্ৰিক্টৰ এইজন কেণ্ডিডেটো আছিলে গোলাঘাট ডিষ্ট্ৰিক্টৰ OBC মেইল কেণ্ডিডেট, আৰু তেওঁ পাইছে 31.69, কিন্তু তেওঁক দেখুৱাইছে নট ছিলেক্টেড। এইটো দেখিছেনে? হয়, আমি মানিছোঁ কিবা টেকনিকেল অসুবিধা হ'ব পাৰে, কিন্তু হাইকোৰ্টত এই পইণ্টটো বা এনেকুৱা ধৰণৰ ঘটনাসমূহো মানে সংঘটিত হৈছে বুলি, বা যিহেতু অলৰেডি প্ৰুফটো নিশ্চয় সকলোৱে দেখিছে বা গম পাইছে, যিহেতু যাৰ লগত ঘটে বা যোনে কাট অফতকৈ বেছি নম্বৰ পায় তেওঁ যেতিয়া নামটো নাহে তেওঁহে কেৱল গম পোৱা যায়। 31.69 পাইছে, তেওঁক দেখুৱাইছে নট ছিলেক্টেড, আৰু ইফালে কাট অফ আছিলে 31.65, আৰু এই পইণ্টটো তেওঁলোকে দাখিল কৰিছে যে আমি কাট অফতকৈ বেছি নম্বৰ পাইছোঁ, আমাক কিয় নট ছিলেক্টেড বুলি দেখুৱাইছে। এতিয়া আমাক নেক্সট এখন লিষ্ট লাগে, তেওঁক যাতে ছিলেকশ্যন দেখুৱায়। আৰু দেখিছে এইটো এটা প্ৰমাণ পাই গ'ল কোনবোৰ পইণ্টত তেওঁলোকে মানে হাইকোৰ্টত এই পইণ্টসমূহ তেওঁলোকে দাখিল কৰিছে। আৰু এটা আছে, আৰু কেইবাটাও পইণ্ট আছে, মই তোমালোকক দেখুৱাই দিছোঁ। ভিডিঅ'টো মন কৰিবা শেষলৈকে, বহুকেইটা যিহেতু। আৰু ইয়াত আছে 1:5। আমাৰ নটিফিকেশ্যনত লিখা হৈ আছিলে যে এটা পষ্টৰ এগেইনষ্টত 1:5কে মাতিম বুলি, কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ একো মানে ক্লিয়াৰ কৰি তেওঁলোকে দিয়া নাই যে, চৰকাৰৰ ফালৰ পৰা কিবা অফিচিয়েল নটিফিকেশ্যনতো দিয়া নাই যে আমি 1:5কে মাতিছোঁ ফিজিকেল পাছ কৰাৰ পিছত ৰিটাৰ্ণ দিবলৈ। আৰু এই সন্দেহতে কেণ্ডিডেটখিনি বা কাট অফটো যিহেতু ইমান হাই গৈছে, আৰু সেই সন্দেহটোতে কেণ্ডিডেটে হাইকোৰ্টত এই পইণ্টটো তেওঁলোকে দাখিল কৰিছে যে 1:5কে মাতিছে নে নাই। যদি মাতিছেতো তেওঁলোকে ছেকেণ্ড লিষ্টক আশা কৰি লাভ নাই, বা তেওঁলোকে আমি ছেকেণ্ড লিষ্ট আশা নকৰোঁ বুলি কৈছে। যদি মাতিছে 1:5কে, যদি মাতা নাই তেনেহ'লে 1:5কে মাতিব লাগে, পুনৰ লিষ্ট প্ৰকাশ কৰিব লাগে। তেনে 1:5 হিচাপত যিমানখিনি কেণ্ডিডেটৰ কাট অফত অন্তৰ্ভুক্ত হয় তেওঁলোকক মাতিব লাগে, যদি 1:5কে মাতা নাই। এতিয়া এই পইণ্টটো দাখিল কৰিছে। আৰু ইয়াৰ পিছতে আহিছোঁ কাট অফ লিষ্টখন মন কৰিব, ভিডিঅ'টো চাই থাকিব, যিহেতু বহুকেইটা প্ৰমাণ বা প্ৰুফ আছে, যিহেতু এইসমূহ পইণ্টে তেওঁলোকে দাখিল কৰিছে কোৰ্টত। আৰু ইয়াত দেখিছে কিছুমান ফিমেল পষ্ট NA বুলি দেখুৱাইছে, অৰ্থাৎ আমি নীল বা নাই বুলি জানো। মানে এই ডিষ্ট্ৰিক্ট কেইখনৰ বা এইকেইটা ফিমেল পষ্ট বা এইকেইটা কাষ্টত কোনো ধৰণৰ পষ্ট নাছিল। যদি কোনো এনেকুৱা NA বুলি বহুকেইটা ক্ষেত্ৰতে দেখিবলৈ পোৱা গৈছে। NA মানে আমি নাই বা কোনো ধৰণৰ একো পষ্ট বা একো নাছিলেই, সেইকাৰণে NA বুলি দেখুৱাইছে। যদি কোনো ধৰণৰ পষ্টেই নাছিল, এই ছোৱালীখিনিক বা এই কেণ্ডিডেটখিনিক কিহৰ কাৰণে দৌৰালে, বা তেওঁলোকক কিয় ইণ্টাৰভিউ পাতিলে, ইমান দিনৰ পৰা তেওঁলোকক কিয় মানে ৰখাই 2-3 বছৰ ৰখাই শেষত ইণ্টাৰভিউটো পতাৰ পিছত কিয় পষ্ট নাই বুলি এই নটিছখনত দেখুৱালে। বা বহুত কেণ্ডিডেটে যিহেতু 34-33 পায়ো ছোৱালী যিহেতু নাম অহা নাই, গতিকে তেওঁলোকে নিশ্চয় হতাশাত ভুগিব, বা তেওঁলোক নিশ্চয় বিপদত পৰিছে, কাৰণ 2-3 বছৰ কষ্ট কৰি আছিল। এতিয়া তেওঁলোক যেতিয়া অফিচিয়েলভাৱে যেতিয়া কাট অফ লিষ্ট মুকলি কৰি দিলে, তাত দেখুৱাইছে যে কোনো ধৰণৰ পষ্ট নাই। এই পইণ্টটো তেওঁলোকে দাখিল কৰিছে যে যদি পষ্টেই নাছিল আমাক কিয় দৌৰালে। আৰু এটা আছে 1:5কে মতা নমতা এই সন্দৰ্ভত গম পালে, আৰু বহুতৰে যিহেতু নাম অহা নাই সেইটো কথা বা নকওঁ, কিন্তু এতিয়া যিসকল কাট অফতকৈ বেছি নম্বৰ আছিল তেওঁ ছিলেকশ্যনত দেখুওৱা নাই, নট ছিলেক্টেড বুলি দেখুৱাইছে। এইটো 3 নম্বৰ এটা পইণ্ট তেওঁলোকে দাখিল কৰিছে। আৰু যিখিনি আমাৰ ডিষ্ট্ৰিক্ট ৱাইজ পষ্ট, আগতে যেতিয়া AB UB ফালৰ পৰা যেতিয়া পষ্ট ওলায়, তেতিয়া এইকেইখন হৈছে আগৰ নটিফিকেশ্যন আমাৰ প্ৰত্যেকখন জিলাত ক'ত কিমান পষ্ট আছে, AB হওক বা UB হওক, প্ৰতিখন জিলাৰ পষ্টসমূহ আমাৰ মেনশ্যন কৰাই থাকে, যে যোৰহাটত আছে 35টা, বা আকৌ যোৰহাটত আছে 88টা, মানে প্ৰতিখন জিলাত AB UBত ক'ত কিমান পষ্ট আছে আগতে নটিফিকেশ্যনবোৰত দেখুৱাই দিয়ে। কিন্তু এইবাৰ কোনো ধৰণৰ একো নটিছত মেনশ্যন কৰা নাই, ডাইৰেক্ট লিখি দিছে যে 1645টা আছে UBত, ABত আছে 2300। এতিয়া আমি কেনেকৈ গম পাওঁ যে কোনখন ডিষ্ট্ৰিক্টত কিমানটা পষ্ট আছে? গতিকে ডিষ্ট্ৰিক্ট ৱাইজত যিহেতু কাট অফটো মাৰিছে, গতিকে ডিষ্ট্ৰিক্ট ৱাইজত পষ্ট ক'ত কেইটা আছে সেই সন্দৰ্ভতো যাতে চৰকাৰে নটিফিকেশ্যন আমাক এলাউ কৰে, এই পইণ্টটো হাইকোৰ্টত দাখিল কৰিছে। এতিয়া নিশ্চয় গম পাইছা, এতিয়া ছেকেণ্ড লিষ্ট যিসকলে বিচৰা নাই,
তেওঁলোকৰ হয়তো স্বাৰ্থপৰ হোৱাৰ প্ৰয়োজন নাই, কাৰণ তেওঁলোকে কষ্ট কৰিছিলে 34 পায়ো নাম অহা নাই। তেওঁলোকক এটা প'ষ্ট নাই বুলি দেখুৱাইছিলে, কিন্তু তেওঁলোকক দৌৰাইছিল কিয়? এতিয়া কিছুমানে কাটঅফতকৈ বেছি নম্বৰ পাইছে, তেওঁলোকৰ নাম অহা নাই। গতিকে নাম যিসকল আহিছে, মই পুনৰবাৰ কৈছোঁ, স্বাৰ্থপৰ নহ'বা, কষ্ট সকলোৱে কৰিছে। যদি 1:5কৈ মাতা নাই, মাতিব লাগে। যদি কিন্তু এইটো 1:5কৈ মাতিছে নামাতিছে এইটো কোনো ধৰণৰ প্ৰুফ নাই, কিন্তু এটা প্ৰুফ নিশ্চয় দিব, যিহেতু হাইকোৰ্টত এই পইণ্টটো যিহেতু দাখিল কৰিছে। এতিয়া যি হ'ব মুঠতে এটা কোৰ্টৰ ফালৰ পৰাই হ'ব। এতিয়া এই কথাখিনি নিশ্চয় গম পাইছে ক'ত কিমান প'ষ্ট আছে নাছে, এনেকুৱা ধৰণৰ পইণ্টতে কেণ্ডিডেটখিনিয়ে ছেকেণ্ড লিষ্টটো দিয়াটো বিচাৰিছে, আৰু নিশ্চয় কোৰ্টৰ ফালৰ পৰা পজিটিভ ৰিজাল্ট আহিব, কাৰণ কাটঅফতকৈ বেছি নম্বৰ পায়ো তেওঁক যিহেতু নট ছিলেক্টেড বুলি আহিছে বা দিছে। গতিকে এনেকুৱা ধৰণৰ ঘটনাসমূহ বহুত কেণ্ডিডেটৰ লগত জড়িত হৈছে। ইতিমধ্যে গোটেইখিনি পইণ্ট তেওঁলোকে দিছে, ক'ত কেনেকুৱা কি হিচাপৰ হৈছে নহৈছে। আৰু মই ভিডিঅ'টো বহুত দেৰিকৈ প্ৰস্তুত কৰিছোঁ, কাৰণ গোটেই কথাখিনি জানিব লাগিব। ইতিমধ্যে যিহেতু তেওঁলোকে দাখিল কৰিলে, আজি সময় হ'ল 2-3 দিনমান। গতিকে এই কথাখিনি নিশ্চয় বুজিব পাৰিছে, আৰু এনেকুৱা ধৰণৰ পইণ্টতে তেওঁলোকে ছেকেণ্ড লিষ্টটো দিয়াটো বিচাৰিছে। হয়তো চৰকাৰৰ ফালৰ পৰা হওক বা কোৰ্টৰ ফালৰ পৰা নিশ্চয় পজিটিভ ৰিজাল্ট আহিব বুলি আমি আশাবাদী। আৰু গোটেইখিনি কথা নিশ্চয় এটা বুজিব পাৰিলে। গতিকে এটা ছেকেণ্ড লিষ্ট যিসকলে বিচৰা নাই, তেওঁলোক স্বাৰ্থপৰ হোৱাৰ কোনো প্ৰয়োজন নাই। ছেকেণ্ড লিষ্টখন দিব লাগে, আমিও বিচাৰিছোঁ দিয়ক, কাৰণ কাটঅফতকৈ বেছি নম্বৰ পাই তেওঁৰ নাম অহা নাই, আৰু ইয়াতকৈ হয়তো আৰু প্ৰুফ কি দিব পৰা যাব। নিশ্চয় এটা বুজিব পাৰিছে। আৰু ৰিজাৰ্ভেশ্যন ক'ত কিমান আছিল নাছিল নটিফিকেশ্যনত লিখিলে, কিন্তু কোনটো পষ্টত কোনে কি ৰিজাৰ্ভেশ্যন পালে নাপালে সেইটো কথা আমি ক'ব নিবিচাৰোঁ। কিন্তু মেইন কথা এইটোৱে যে যিসকল মানে যদি 1:5কৈ মাতা নাই, মাতিব লাগে, আৰু যিসকলে ছিলেকশ্যন পাই থৈছে তেওঁলোক ছিলেকশ্যনটো দিব লাগে, কাৰণ কাটঅফতকৈ বেছি নম্বৰ পাই যিহেতু তেওঁৰ নাম অহা নাই। বাকী ইমানে। আৰু আমি অফিচিয়েল নটিফিকেশ্যন এখন বিচাৰিছে, য'ত নেকি সেই নটিচখনত সকলোখিনি তথ্য যাতে কেণ্ডিডেটে সকলোখিনি যাতে বুজিব পাৰে, আৰু যাতে নেক্সট যাতে আকৌ এটা বিষয় যাতে তেওঁলোকেও যাতে একো অভিযোগ কৰিব লগা নহয়। ডাইৰেক্ট তেওঁলোকে এখন অফিচিয়েল নটিফিকেশ্যন বিচাৰিছে, অফিচিয়েল কাটঅফ লিষ্ট বিচাৰিছে। ছেকেণ্ড লিষ্ট হিচাপতো নহয়, বা ছেকেণ্ড লিষ্ট দিলেতো ভালেই, যদিনো সেই কাটঅফ লিষ্টখনতে যদি শুধৰণি কৰি দিয়ে যে ইমান সংখ্যক কেণ্ডিডেটৰ নাম আকৌ আহি গৈছে, বা যদি মাতা নাছিলোঁ সেই কাটঅফ লিষ্টখনত যদি অন্তৰ্ভুক্ত কৰি দিয়ে, সেইখন কাটঅফ লিষ্টে যদি শুধৰণি কৰি দিয়ে, নিশ্চয় পজিটিভ ৰিজাল্ট হ'ব বুলি আমি ভাবোঁ। বাৰু যি কি নহওক, এতিয়া নাম আহক, বহুতৰে নাম আহক, সেইটোৱে আশা কৰিছোঁ। এতিয়া কোৰ্টে কি কয় এইটো কোৰ্টৰ ওপৰত ডিপেণ্ড কৰিব। এতিয়া যিহেতু আমি একো ক'ব নোৱাৰিম, কাৰণ এতিয়া সকলোবিলাক যিহেতু কোৰ্টৰ মজিয়া পাইছেগৈ। বাকী ভিডিঅ'টোত ইমানখিনিয়ে আছিলে। বহুখিনি কথা চিন্তা চৰ্চা কৰি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, কাৰণ তেওঁলোকে যিহেতু বিচাৰিছে এই কথাখিনি জানিব লাগে সকলোৱে, আৰু যিহেতু অলৰেডি গোটেই কেণ্ডিডেটখিনিয়ে গম পাইছে এনেকুৱা ধৰণৰ ঘটনাসমূহ সংঘটিত হৈছে। বাকী আগতেও যিহেতু ছেকেণ্ড লিষ্ট দিয়ে, সেই সন্দৰ্ভতো বিচাৰিছে, এইবাৰো যাতে দিয়ক। বাকী ধন্যবাদ থাকিলে, ভিডিঅ'টোৰ পৰা এইখিনিতে বিদায় লৈছোঁ।